এখন শান্তিৰ অসম বিকাশৰ অসম ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই এই লুঙিৰ মানুহবিলাকক সিধা সিধি বাংলাদেশলৈকে পঠাই দিব লাগে যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ আমাক আৰু ইয়াত লুঙি বিলাব নালাগে কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ শখ আছে তহতি গৈ বাংলাদেশত লুঙি বিলাগৈ ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই ইয়াতে ধুতিৰ কাম নাই আমাক উন্নতি লাগে আমি আগুৱাই যাব লাগে আমি অসমখনক এটা নতুন পৰিবেশলৈকে লৈ যাব লাগে শ্ৰদ্ধাৰ ৰাইজ এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই বিধানসভাৰ নিৰ্বাচনৰ পৰিবেশ আহিব পঞ্চায়ত যেতিয়া ভাল থাকিব এমএলএ আৰু পঞ্চায়তে লগ লাগি এই এটা বছৰ সুন্দৰভাৱে কাম কৰিব ভুৱন পেগু ৰণোজ পেগু প্ৰদান বৰুৱা এমপি এমএলএ আৰু পঞ্চায়ত যদি বেলেগ পাৰ্টিৰ হয় আমাৰ উন্নতি নহব কাজিয়া পেছাল হ'ব কাম কাজ নহব কিন্তু গুটেবিলাক যদি নৰেন্দ্ৰ মোদীৰ ৰেল গাড়ীখনত উঠি থাকে সকলোৱে একেলগে ফাৰ্ষ্ট ক্লাছ ৰেলত যাব পাৰিব সেই কাৰণে কোনো বেলেগ পাৰ্টিক ভোট নিদিব কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব যতে পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি যতে হাতী দেখিব তাতে মাৰিব থাপ কৰি হ'ব আমি খালি এবাৰ মেচিন নহয় এবাৰ কাগজত দিব লাগিব কাগজত দিবৰ কাৰণে বেলটত দিবৰ কাৰণে হাতীটোৰ মাজত মাৰিব পদুমৰ মাজত মাৰিব সাইডে সাইডে নামাৰিব নহলে কংগ্ৰেছে ক'ব এটো আমাকো অলপ মৰম কৰে হেকাৰণে আমাৰ ফালেও অলপ দিছে বুলি হেকাৰণে আপোনালোকে দুই তিনি জনকটো নহব গতিকে কংগ্ৰেছ বিলাককটো ভোট দিলে বেয়াহে হ'ব হেকাৰণে একদম হাতীটোৰ মাজতে ভোটটো দি দিব হ'ব আৰু পদুমৰ মাজতে ভোট দিব এখন শান্তিৰ অসম বিকাশৰ অসম ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই এই লুঙিৰ মানুহবিলাকক সিধা সিধি বাংলাদেশলৈকে পঠাই দিব লাগে যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ আমাক আৰু ইয়াত লুঙি বিলাব নালাগে কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ শখ আছে তহতি গৈ বাংলাদেশত লুঙি বিলাগৈ ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই ইয়াতে ধুতিৰ কাম নাই আমাক উন্নতি লাগে আমি আগুৱাই যাব লাগে আমি অসমখনক এটা নতুন পৰিবেশলৈকে লৈ যাব লাগে শ্ৰদ্ধাৰ ৰাইজ এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই বিধানসভাৰ নিৰ্বাচনৰ পৰিবেশ আহিব পঞ্চায়ত যেতিয়া ভাল থাকিব এমএলএ আৰু পঞ্চায়তে লগ লাগি এই এটা বছৰ সুন্দৰভাৱে কাম কৰিব